নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছোঁ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দিনটো অসমৰ লগতে ভাৰতৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছোঁ। আজি প্ৰথমটো খবৰ এটা ব্ৰেকিং নিউজ। দেশবাসীৰ বাবে এটা ডাঙৰ খবৰ। মধ্যবিত্ত পৰিয়াললৈ বৃহৎ সকাহ দিছে কেন্দ্ৰীয় চৰকাৰে। GSTক লৈ বিত্তমন্ত্ৰীৰ ডাঙৰ ঘোষণা। GST নীতিত সাল সলনিত GST কাউন্সিলৰ অনুমোদন। 5 আৰু 18% নিৰিখত প্ৰযোজ্য হ'ব GST। 22 ছেপ্টেম্বৰৰ পৰা প্ৰযোজ্য হ'ব GST নতুন নিৰিখ। GST কাউন্সিলৰ বৈঠকৰ পিছতে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ এই ঘোষণা। দিল্লীত অনুষ্ঠিত বৈঠকত GST নীতিৰ আমূল পৰিৱৰ্তনক লৈ হয় আলোচনা। পূৰ্বৰ 5 তৰপীয়া GST নিৰীক্ষৰ ব্যৱস্থাৰ পৰিৱৰ্তন সন্দৰ্ভত এই আলোচনা হয়। GST নিৰীখ সালসলনিয়ে প্ৰভাৱ পেলাব উপভোক্তাৰ বজাৰত। বিভিন্ন সামগ্ৰীৰ মূল্য হ্ৰাস হোৱাৰ সম্ভাৱনা দেখা গৈছে। নতুন GST অনুসৰি মূল্য হ্ৰাস পাব ঔষধ আৰু চিকিৎসা সামগ্ৰীৰ। চিমেণ্টৰ দামো হ্ৰাস পাব নতুন GST নীতিত। পনীৰ ব্ৰেডৰ ওপৰত থকা GST প্ৰত্যাহাৰ কৰিছে কেন্দ্ৰীয় চৰকাৰে। অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত প্ৰযোজ্য হ'ব সৰ্বনিম্ন GST। পৰৱৰ্তী খবৰ GST সংস্কাৰ স্বাধীনতাৰ পিছত আটাইতকৈ ডাঙৰ সিদ্ধান্ত। প্ৰতিশ্ৰুতি পূৰ কৰি ক'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। GST 2.0ৰ জৰিয়তে জীৱন সহজ হৈ পৰিছে। নতুন GST সংস্কাৰ সন্দৰ্ভত এই মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইয়াৰ দ্বাৰা দেশৰ মধ্যবিত্ত শ্ৰেণী যথেষ্ট লাভৱান হ'ব বুলি উল্লেখ মোদীৰ। আৰু ঘৰুৱা বাজেট উন্নত হ'ব বুলিও তেওঁ উল্লেখ কৰে। GSTৰ এনে সংস্কাৰ স্বাধীনতাৰ পিছত আটাইতকৈ ডাঙৰ সিদ্ধান্ত বুলিও প্ৰধানমন্ত্ৰী মোদীয়ে মন্তব্য। পৰৱৰ্তী খবৰ হিন্দু বাঙালীয়ে নাগৰিকত্বৰ বাবে আবেদন কৰাৰ প্ৰয়োজন নাই। অসমত থকা হিন্দু বাঙালী 1971 চনৰ আগতেই অহা। অসম চুক্তি অনুসৰি তেওঁলোকে ভাৰতীয় নাগৰিক। গতিকে তেওঁলোকে কাৰ জৰিয়তে আবেদন নকৰিলেও হ'ব। হিন্দু বাঙালীসকলক এনেই সন্দেহৰ চকুৰে চোৱা যায়। বাংলাদেশৰ যুদ্ধৰ সময়তে তেওঁলোক অসমলৈ অহা লোক। ডি ভোটাৰক লৈ চলা আন্দোলনৰ মাজতে এই মন্তব্য মুখ্যমন্ত্ৰীৰ। হিন্দু বাঙালীয়ে নাগৰিকত্বৰ বাবে আবেদন কৰাৰ কোনো প্ৰয়োজন নাই বুলি উল্লেখ মুখ্যমন্ত্ৰীৰ। পৰৱৰ্তী খবৰ সন্মুখত 2026 নিৰ্বাচন। বাগানে বাগানে বিজেপি বৰ্জন আদিবাসী ছাত্ৰ সন্থাৰ। 2026 চনৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি বৰ্জন কৰিছে আদিবাসী ছাত্ৰ সন্থাই। বাগানে বাগানে বৰ্জন কৰা হ'ল বিজেপিক। জনজাতিকৰণ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী। আচাৰ প্ৰতিবাদত কপিল ঢেকীয়াজুলিৰ ৰাজপথ। আচাৰ অভিযোগ বিজেপিৰ চৰকাৰৰ আলোচনাতে সীমাবদ্ধ। আজি পৰ্যন্ত নহ'ল আদিবাসীসকলৰ জনজাতিকৰণ। শীঘ্ৰেই জনজাতিকৰণ নহ'লে ধাৰাবাহিক প্ৰতিবাদৰ হুংকাৰ আদিবাসী ছাত্ৰ সন্থাৰ। পৰৱৰ্তী খবৰ তাজপাতৰ দৰে খহিছে বিজেপিৰ দুৰ্গ। প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়াৰ পিছত বিজেপিৰ পৰা পদত্যাগ প্ৰাক্তন বিধায়ক মানসিং ৰংপি। বিজেপিত আৰম্ভ হৈছে অন্তকণ্ডল। 24 ঘণ্টাত 2 প্ৰাক্তন বিধায়কৰ দল ত্যাগ। বিনন্দ শইকীয়াৰ পাছত দল এৰিলে মানসিং ৰংপিয়ে। কাৰ্বি ভূমিৰ শক্তিশালী বিজেপি নেতা আছিল ৰংপি। বিজেপি এৰি কংগ্ৰেছত যোগ দিয়াৰ সম্ভাৱনা মানসিং ৰংপিৰ। জিলা সভাপতিৰ জৰিয়তে দিলীপ শইকীয়ালৈ পেত্ৰপৰণ মানসিং ৰংপিৰ। পত্ৰত বিজেপি সদস্য পদ ত্যাগ কৰাৰ কথা উল্লেখ কৰে মানসিং ৰংপি। পৰৱৰ্তী খবৰ ৰাজ্যৰ প্ৰথমগৰাকী অৰ্জুন বঁটা বিজয়ীলৈ সন্মান চৰকাৰৰ। সলনি কৰা হ'ল ইন্দিৰা গান্ধী ষ্টেডিয়ামৰ নাম। সলনি হ'ল সজাইস্থিত ইন্দিৰা গান্ধী ষ্টেডিয়ামৰ নাম। এতিয়াৰে পৰা ইন্দিৰা গান্ধী ষ্টেডিয়ামক জনা যাব অৰ্জুন ভোগেশ্বৰ বৰুৱা স্পৰ্ট কমপ্লেক্স হিচাপে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অৰ্জুন ভোগেশ্বৰ বৰুৱাই স্পৰ্টছ কমপ্লেক্সটোৰ মূল তোৰণখন ফিটা কাটি উদ্বোধন কৰে।